শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল। এয়া দেখিছেনে, আমাৰ ভণ্টিৰ দেহাটো ঠিক নাই আৰু সেয়েহে ডক্টৰ আহিছিলে, ডক্টৰে বেজী দিবলৈ আহিছিলে। আমাৰ ভণ্টি ইমানেই খং চোকা, তেওঁ মতা মানুহক দেখিবই নোৱাৰে, গম পাইছেনে। মতা মানুহ দেখিলে যেনেকৈ একদম কপলিয়াই দেখুৱাব আৰু গোটেই লেলেটি পৰি যায়, খেদি নিয়ে। আৰু সেয়েহে দেখিছেনে, এয়া ছাৰে বেজী দিবলৈ লৈছে আৰু গোটেই খেদি লৈ ফুৰিছে। আগমুহূৰ্ততো গোটেইখন খেদি লৈ ফুৰিছে, ভয়তে ছাৰ একদম পলাবলগীয়া হৈ গৈছে। দেখিছেনে, ইমানেই খং চোকা, কাকো আহিবই নিদিয়ে, গম পাইছেনে। মতা মানুহে যদি কোনোবাই যদি চাবলৈ আহে নহয়, গোটেইজনী খঙত মৰিয়ে যায় নহয়। মোকো একদম তাই কেনেকুৱাখন কৰিছে আৰু বেজী দিবলৈও এতিয়া ছাৰে ভয় কৰিছে যদি কামুৰি দিয়ে। সেয়েহে জনা নজনাকৈ মোকে শিকাই দিলে বেজীকেইটানো কেনেকৈ দিব লাগে, আৰু ময়ে বেজীকেইটা দিবলৈ বুলি লৈছোঁ। তিনিদিন ধৰি আজিৰ সৈতে বেজী দিয়া হৈ আছে আৰু আজি আকৌ দেখিছেনে, এইপিনে মেৰাপানী আকৌ লোহিত আহিছিলে। আজি দিনত ইয়াৰ ভেকচিন মাৰিলে আৰু এইটো মুখত স্প্ৰে কৰিবলৈ দিছিলে, দেখিছেনে। আজি তাৰ ভণ্টিৰ অৱস্থা ভাল নহয়, দেখিছেনে। ভগৱানকে প্ৰাৰ্থনা কৰিছোঁ যাতে সোনকালে ভাল হৈ যায়, লগতে পোৱালিকেইটাও সোনকালে সুস্থ হয়। ভণ্টি দেখিছেনে, দানা খোৱা নাই, কিনো হৈছে একো ধৰিবই পৰা নাই। জ্বৰ হৈ আছিলে হ'লে, এতিয়া আজি জ্বৰটো ইমান নাই, জ্বৰটো আজি কমিছে, কিন্তু দানা খোৱা নাই। কি কাৰণে দানা খোৱা নাই সেইটোহে ধৰিব পৰা নাই, দেখিছেনে। ট্ৰিটমেণ্ট কৰি আছে, এয়া বেজী দি আছে। আজি ধুনীয়াকৈ বেজী দিবলৈ পাৰিছে, ইমান উৎপাত কৰা নাই। তাই দুৰ্বল হৈছে বহুত, দেখিছেনে, এইপিনে বেজী দি আছে। এই কাণখনে ঢাক খাই আছে চকুকেইটা। একো দিব এতিয়া এইকেইদিন গম পাইছেনে, আপোনালোকক কাৰোকে মই একো লাইক কমেণ্ট ভালদৰে কৰিব পৰা নাই। সেয়েহে ভণ্টিৰ লগত ব্যস্ত হৈ থাকিবলগীয়া হৈছে দিনটো, ৰাতিপুৱা আৰু গধূলিলৈকে, গম পাইছেনে। আপোনালোকে বেয়া নাপাব। আৰু এই ভণ্টিৰ দেহাটো ঠিক নাই, সেয়েহে ভিডিঅ'টি আপলোড কৰিলোঁ। আশীৰ্বাদ কৰিব যাতে তাই সোনকালে সুস্থ হৈ যায় আৰু পোৱালিকেইটাও যাতে ভাল হৈ যায়। মোক দিলি যে নাই লৈ আহিলোঁ। সেইটো এটা আছেগৈ দেই, সেইটো পাৰিবা তুমি গলধানতে দিবা। এইটো চোৱা
মাটি খন্দুৱাইছোঁ আৰু তাত।